কাৰ্ডম অল আছাম কাৰ্বি ইউথ এছ'চিয়েশ্যন তথা আকিয়াৰ যি সংবাদমেল আজি সংবাদমেলৰ বিষয়বস্তু হৈছে বৰ্তমান অৱস্থাত অসমত চৰকাৰী ভূমিসমূহত যি বেদখল চলি আছিল এই বেদখলসমূহক বেদখলমুক্ত কৰিবৰ কাৰণে অসম চৰকাৰ তথা অসম চৰকাৰৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি পদক্ষেপ গ্ৰহণ কৰা হৈছে সেই পদক্ষেপক আমি আকিয়াৰ ফালৰ পৰা পূৰ্ণ সমৰ্থন জনাই এই পদক্ষেপক আদৰণি জনাইছোঁ। কথা হ'ল ইতিমধ্যে আমি বহু আগৰ পৰাই এই কথাবিলাকক আমি লক্ষ্য কৰি আছোঁ যে অসমত যিমানবোৰ চৰকাৰী ভূমি আছে বা বনাঞ্চল আছে সেই বনাঞ্চলসমূহত কিছুমান বাহিৰৰ পৰা অহা লোকে বা অসমত থাকিও তেওঁলোকৰ কোনো ধৰণৰ সাংবিধানিক স্বীকৃতি নোহোৱা কিছুমান ব্যক্তিয়ে এই অঞ্চলসমূহত দখল কৰি নিজৰ ভোগ দখললৈ আনিবৰ কাৰণে চেষ্টা কৰিছে। কিন্তু ভৱিষ্যতে এই বনাঞ্চলসমূহ তথা PGR VGR বা আমাৰ ট্ৰাইবেলসকলৰ যি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি যিবোৰ আগ্ৰাসন চলি থকা দেখিছোঁ আচলতে এই আগ্ৰাসনবিলাকে ভৱিষ্যতে অসমৰ যি ব্যৱস্থা এই ব্যৱস্থাটোক সামাজিকভাৱে হওক বা অৰ্থনৈতিকভাৱে হওক ইয়াক আগুৱাই নিয়াৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলৈ গৈ আছে। সেয়ে আমি শংকিত হৈছোঁ। বিভিন্ন প্ৰেছ নতুবা বিভিন্ন সামাজিক মাধ্যম নতুবা সংবাদ মাধ্যমৰ জৰিয়তে আমি যিবোৰ দেখি আছোঁ আচলতে সেই ব্যৱস্থাবোৰে এনেকুৱা কৰিছে যে আমাৰ মানুহখিনিক বা আমাৰ যি খিলঞ্জীয়া মানুহ আছে সেই খিলঞ্জীয়া মানুহখিনিক ভৱিষ্যতে তেওঁলোক অসমত থাকিব পাৰিবনে নাই বা অসমখন অসম হৈ থাকিবনে নাই তাক লৈ আমি শংকিত হৈ পৰিছোঁ। অৰ্থাৎ আমি যি সামাজিক মাধ্যমত যিবোৰ আমি কথা বতৰা দেখিছোঁ বা আমাৰ বিভিন্ন উচ্ছেদকাৰীসকলে যেনেধৰণে পদক্ষেপেৰে প্ৰশাসনকো হেয়জ্ঞান কৰি তেওঁলোকে যি আক্ৰমণাত্মক মনোভাৱেৰে তেওঁলোকে আহি আক্ৰমণ কৰিবৰ কাৰণে খেদি আহিছে তাৰ কাৰণে আচলতে আমাৰ অসমীয়া বা খিলঞ্জীয়া মানুহখিনিৰ কাৰণে এক ভীতিগ্ৰস্ত বা এটা শংকাজনক অৱস্থালৈ গতি কৰা যেন অনুভৱ হৈছে। ভৱিষ্যতে আমি এই অসমখনত অসম কৰি ৰাখিব পাৰিম নে নোৱাৰিম বা ভৱিষ্যতে এই অসমখন যে অসম ভূমি বা অসম মাতৃ হিচাপে থাকিব নে নাই তাক লৈ শংকিত হৈ পৰিব লগাত পৰিছোঁ। গতিকে সেইকাৰণে আমি আকিয়াৰ ফালৰ পৰা অল আছাম কাৰ্বি ইউথ এছ'চিয়েশ্যনৰ তৰফৰ পৰা সকলো জাতীয় দল সংগঠন তথা সুহৃদয় বা যিখিনি নিষ্ঠাৱান ব্যক্তি তেওঁলোককো আমি এই ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ যে যাতে তেওঁলোকেও সকলোৱে এই ক্ষেত্ৰত এই যে যি ভূমি বেদখল এই বেদখলমুক্তৰ কৰাৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰা হৈছে এই ক্ষেত্ৰত তেওঁলোকে সকলোৱে যাতে আগভাগ লৈ বা ইয়াত এটা আদৰণি পদক্ষেপ গ্ৰহণ কৰি চৰকাৰ তথা ভৱিষ্যতে অসমখনক সুৰক্ষিত বা এটা সুৰক্ষিত অৱস্থাত ৰাখিবৰ কাৰণে আমি এই সংবাদমেলৰ জৰিয়তে আমি অসমবাসী ৰাইজক তথা দল সংগঠনক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কাৰ্বি ইউথ এছ'চিয়েশ্যনৰ ফালৰ পৰা। আমি অসমৰ মুখ্যমন্ত্ৰীক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে এই উচ্ছেদ চলি থাকিব যেতিয়ালৈকে আমাৰ PGI বা আমাৰ যিবোৰ ৰিজাৰ্ভ আছে যিবোৰ আমাৰ জলাশয় আছে সেইবোৰ আমাক সুৰক্ষিত লাগে। কাৰণ যিবোৰ আমাক আগ্ৰাসনে আগুৰি ধৰিছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাক আমি বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে আপুনি যিমান পাৰে সিমান উচ্ছেদ কৰক। যিহেতুকে আমাৰ যি অৱস্থা হৈছে বিশেষকৈ আমাৰ মধ্য অসমতো বহুত বেয়াকৈ আগ্ৰাসন হৈছে। গোটেই ট্ৰাইবেল ব্লকবিলাকত গোটেই তেওঁলোকে আহি ইয়াত ভূমি দখল কৰি ইয়াত চলি আছে। সেইটোতো কেনেকৈ হ'ব পালে? আগৰ চৰকাৰে এইবিলাক সুবিধা দি গৈছে কাৰণে আজি এনেকুৱা হৈছে। গতিকে আমি হিমন্ত বিশ্ব শৰ্মাক বিনম্ৰভাৱে অনুৰোধ জনাওঁ আপুনি উচ্ছেদ চলাই থাকক। আপোনাক যেনেদৰে সহায় কৰিব লাগে আপুনি অনুৰোধ কৰক, আপোনাক আমি তেনেদৰে সহায় কৰিম।
মুখ্যমন্ত্ৰীক এই পদক্ষেপৰ কাৰণে ধন্যবাদ দিব বিচাৰে? নিশ্চয় আমি ধন্যবাদ দিছোঁ। আমি অসমৰ মুখ্যমন্ত্ৰীক এনেদৰে ধন্যবাদ দিছোঁ আৰু ইয়াত ক'বলৈ কোনো হেৰি নাই, ভাষাই নাই। গতিকে হিমন্ত বিশ্ব শৰ্মাই যিমান পাৰে সিমান সোনকালে উচ্ছেদ চলাওক, আমাৰ মাটিবোৰ সোনকালে মুকলি কৰি দিয়ক। আজি চাওক, আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কাম কৰিছে বেদখলৰ ওপৰত, আজি চাওক আমি শংকিত, আমি জনজাতিসকল বা আমাৰ যিখিনি খিলঞ্জীয়া অসমৰ সকলোৱে শংকিত। যদি তেওঁ এই ব্যৱস্থাখিনি নকৰে, আমি 20 বছৰৰ পিছত আমি অসমত আমি অসমীয়া হিচাপে বা খিলঞ্জীয়া হিচাপে আমি যে জীয়াই থাকিম, এইটো আশা নাইকিয়া হৈ গৈছে। আজি চাওক, আজি মধ্য অসমতে চাওক বা আপোনাৰ ধুবুৰী গোৱালপাৰাতে চাওক, আজি যিখিনি কাম কৰিলে তেখেতে উচ্ছেদ কৰিবলৈ যাওঁতে আমাৰ প্ৰশাসনৰ ওপৰত যিখিনি মানে অত্যাচাৰ কৰিছে, আজি আমি কৰিব পাৰিম নেকি? আমি নোৱাৰোঁ। আমাৰ যিখিনি খিলঞ্জীয়া মানুহে এইখিনি কৰিব নোৱাৰে। যদি কৰিব হয় তেতিয়াহ'লে তেওঁলোকে আহি তাত মানে এনেকুৱা এটা ব্যৱস্থা কৰিব, আমাৰ ওপৰত জঁপিয়াই পৰিব। মই সেইকাৰণে সন্মানীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যে এই পদক্ষেপটো লৈ থাকক। আমি আমাৰ সকলো জনজাতি তথা আমাৰ খিলঞ্জীয়াখিনিয়ে তেওঁলোক আমি সহায় জনাই যাম। আপোনালোকে ধন্যবাদ জনাব বিচাৰিব? আমি ধন্যবাদ জনাইছোঁ তেখেতক, আমি অশেষ ধন্যবাদ জনাইছোঁ যে এইখিনি কৈ থাকক। আৰু এটা কথা, আমাৰ যিখিনি ট্ৰাইবেল বেলেণ্ড ব্লকত যিখিনি মানে আমাৰ ভূমি আছে, কিছুমান মানে প্ৰব্ৰজনকাৰীয়ে বেদখল কৰি আছে, সেইখিনিও যাতে মুক্ত কৰি দিয়ে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ, কাঠৰ অনুৰোধ জনাইছোঁ। চৰকাৰৰ এনেকুৱা প্ৰতিটো পদক্ষেপকে হয়, আমি চৰকাৰৰ প্ৰতিটো এনেকুৱা মানে পদক্ষেপকে আমি ধন্যবাদ জনাইছোঁ।